নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ IBPS মানে ভাৰতীয় বেংকৰ ফালৰ পৰা আপোনালোকৰ চাকৰি মুকলি হৈছে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া সিলেকশন প্ৰসেস কেনেকুৱা এপ্লিকেশন ফিজ কিমান কাটিব লাগিব বয়স কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব গোটেইখিনি তথ্য এটো জেড জানিব পাৰিব ভিডিঅটো অকণমান শেষলৈকে চাব আৰু যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ আছে সকলোলৈকে শ্বেয়াৰ কৰি দিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰোঁ IBPS ৰ ফুল ফৰ্ম হ'ল Institute of Banking Personnel Selection IBPS short format কয় আৰু ইয়াত অফিচিয়েল ওয়েবসাইট হ'ল www.ibps.in আৰু ইয়াত যদি চাই অনলাইন এক্সামিনেশ্যন সিস্টেমটো অলপ বেছি হয় প্ৰথমতে প্ৰিলিমছ এণ্ড মেইনছ তাৰপৰা আপোনালোকৰ ইন্টাৰভিউ হ'ব তাৰ পিছত আপোনাৰ যি সিলেকশন হ'ব মানে যেনে আপোনাৰ টাইপিং টেষ্ট কিবা টেষ্ট এইখিনি তাৰ পিছত অনুষ্ঠিত হ'ব তাৰপৰা যেহেতু এতিয়া এপ্লাইটো কৰিব লাগিব প্ৰথম অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে অলৰেডি ষ্টাৰ্ট হৈ গ'ল 1 তাৰিখ 7 মাহ 2025 জুলাই মাহৰ 1 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল 21 জুলাইলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব ইয়াত কিন্তু সকলোৱে যেহেতু SC ST কথা নাই OBC EW জেনেৰেলৰ কথা সকলোৱে এপ্লিকেশ্যন ফিজ কাটিব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 1 তাৰিখৰ পৰা কাটিব লাগিব 21 তাৰিখ মানে লাষ্ট ডেট যিদিনা থাকিব তাৰ ভিতৰতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কাটিব লাগিব আৰু প্ৰথম যিটো PET Conduct of Pre-Examination Training মানে প্ৰথম যেটো এক্সাম হ'ব তো আগষ্ট মাহৰ 2025 হ'ব তাৰপা ডাউনলোড আপোনাৰ কল লেটাৰ অনলাইন এক্সামিনেশ্যন প্ৰিলিমছৰ কাৰণে 2025 আগষ্টতে আপোনাক ডাউনলোড কৰিব পাৰিব মানে গোটেই শিডিউলখন ইয়াত দি থোৱা থাকে তাৰপা অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনাৰী এটো আপোনাৰ আগষ্ট 2025 তে হ'ব আৰু ৰিজাল্টটো আহিব আপোনালোকৰ প্ৰিলিমছৰ ছেপ্টেম্বৰত আহিব ডাউনলোড অফ কল লেটাৰ অনলাইন এক্সাম মেইনছৰ কাৰণে অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰত আহিব আকৌ মেইন এক্সামৰ আপোনালোকৰ হ'ব অক্টোবৰতে অনুষ্ঠিত হ'ব তাৰপৰা ডিক্লেয়াৰটো কৰিব ৰিজাল্ট মেইন এক্সামিনেশ্যন নৱেম্বৰ 2025 আৰু পাৰ্সোনেল টেষ্ট যেটো ইন্টাৰভিউ হ'ব তো নৱেম্বৰ ডিসেম্বৰ 2025 হ'ব কন্ডাক্ট অফ ইন্টাৰভিউ আপোনাৰ 25 তে জানুৱাৰী বা ডিসেম্বৰ জানুৱাৰীত 2025 ডিসেম্বৰ আৰু 2026 জানুৱাৰীত আপোনালোকৰ ইন্টাৰভিউটো কন্ডাক্ট কৰিব আৰু যেটো প্ৰভিজনালি এলটমেন্ট মানে যি সকল সিলেক্ট কৰিব তেওঁলোকৰ জানুৱাৰী ফেব্ৰুৱাৰী ভিতৰতে মেৰিট লিষ্ট মাৰি আপোনালোকৰ চাকৰিটো পাবলৈ সক্ষম হ'ব ইয়াত বিভিন্ন ধৰণৰ আপোনালোকৰ এখিনি সিটিজেনি মানে এডুকেশ্যন এখিনি দি থৈছে এখিনি ইমান ইম্পৰ্টেন্ট নহয় এতিয়া যেটো এপ্লাই প্ৰসেসখিনি চাই লওঁ কোনে কোনে এপ্লাই কৰিব পাৰিব এপ্লাই ডেটটো ইতিমধ্যে গম পালে আৰু বেসিক স্যালাৰিটো এটো 48480 পৰা আপোনালোকে এখিনি স্যালাৰিখিনি স্ক্ৰিনশ্বট মাৰি ধুনীয়াকৈ চাই ল'ব এখিনি আৰু মই কৈ নাথাকো গোটেইখিনি সিটিজেন অফ ইন্ডিয়া আপোনাৰ অল ইন্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰা ছোৱালীও যিসকল বেংকৰ চাকৰিৰ কাৰণে বহুতে আপোনালোকে কোৰ্স কৰি থাকে বা কিবা কৰি থাকে তেওঁলোকৰ কাৰণে ভাল খবৰ বেংকৰ ইতিমধ্যে গোটেইখিনি বেংকতে আপোনালোকৰ চাকৰি মুকলি হ'ল বয়সটো যদি চাই মিনিমাম 20 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু 30 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব মানে যিসকল জেনেৰেল EWS হয় ন বাকি যিখিনি SC ST PWD এক্স সাৰ্ভিসমেন এনাৰ যিখিনি হয় ন তেওঁলোকৰ সকলোৱে ৰিলেকশন আছে SC ST 5 বছৰ OBC 3 বছৰ নন ক্ৰিমিনাল NCL থাকিব লাগিব বা ডিজেবিলিটি পাৰ্সনৰ 10 বছৰ এক্স সাৰ্ভিসমেনৰ 5 বছৰ এক্সট্ৰাকে এজ ৰিলেকশন আছে মানে 30 ৰ লগত আপোনাৰ এজ যেটো ৰিলেকশন আছে হেতু আপোনালোকে প্লাস কৰি আপোনালোকে হেইমতে এজ ৰিলেকশনটো পাব তাৰ পিছতে আৰু মেইন টপিক কিটা চাই লওঁ আৰু কি আছে এপ্লিকেশন ফিজ টু চাই লওক আপোনালোকে এপ্লিকেশন ফিজ টু যি সকল SC ST PWD ক্যান্ডিডেট থাকে তেওঁলোকে 175 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যি সকল অল আদাৰ মানে জেনেৰেল OBC EWS তেওঁলোকে কিন্তু 850 টকা এপ্লিকেশন ফিজ কাটিব লাগিব যথেষ্ট কাটিব লাগে হাই বেংকৰ চাকৰি বিলাক উপায় নাই আপোনালোকে যদি এইখিনি কাৰণে প্ৰিপাৰেচন কৰি আছে কিন্তু ইমানটো এপ্লিকেশন ফিজ কাটি হলো আপোনালোকে এপ্লাইটো কৰক যথেষ্টখিনি যেহেতু পোষ্ট আছে আৰু প্ৰথম যেটো প্ৰিলিমছৰ এক্সামিনেশ্যনৰ সিলেবাসটো দি থৈছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ধুনীয়াকৈ চাই ল'ব কোনটোৰ পৰা কিমান মাৰ্কৰ আহিব 60 মিনিটৰ হ'ব তাৰ পিছতে আপোনালোকৰ মেইনছৰ সিলেবাসটো এটো এনেকৈ দি থৈছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি চাই ল'ব বা ডেসক্ৰিপচনৰ মই টেলিগ্ৰাম চেনেলৰ অফিচিয়েল জাৰি হোৱা নটিছখন দি থওঁ আপোনালোকে তাৰ পৰা গৈ ভালদৰে পঢ়ি চাবগে পাৰিব আৰু 21 তাৰিখটোৱে লাষ্ট ডেট মই ইতিমধ্যে কৈছো আৰু এতিয়া এটা কথা থাকি গৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো গোটেইখিনি পোষ্টৰ কাৰণে ডিগ্ৰী কিন্তু কমপ্লিট কৰা হ'ব লাগিব আপুনি BA হওক BSc হওক BCom হওক যদি ডিগ্ৰী কমপ্লিট কৰিছে তেন্তে এখিনি পোষ্টত আপোনালোক এলিজিবল হয় মানে গ্ৰেজুৱেচনটো আপোনালোক লাগিব সকলোৱে গ্ৰেজুৱেচন যদি পাস কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব একেবাৰে লাষ্টত আমি যদি চাওঁ ইয়াত যেহেতু গোটেই কেটা যিমান বিলাক বেংক আছে ন সকলো বেংকতে চাকৰিখিনি মুকলি হৈছে গোটেই বেংকখনৰ ডিটেইলখিনি দি থৈছে চাই লওক বেংক অফ বৰোদাত 1000টা পোষ্ট আছে বেংক অফ ইণ্ডিয়াত 700 বেংক অফ মহাৰাষ্ট্ৰত 1000 কানাড়া বেংকত আছে 1000
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 500, ইণ্ডিয়ান বেংকত আছে নাই, ইণ্ডিয়ান অভাৰচিজ বেংকত আপোনাৰ 450টা, পাঞ্জাৱ নেশ্যনেল বেংকত 81টা, পাঞ্জাৱ এণ্ড SIND বেংকত আছে 358টা, ইকো বেংকতো নাই, ইউনিয়ন বেংকতো নাই। টোটেল 5208টা পোষ্ট মুকলি হৈছে গোটেইখিনি বেংকৰ মিলাই। আৰু SC ST OBC কিমান আছে আপুনি স্ক্ৰীনশ্বট মাৰি চাই ল'ব। এইখিনি যদি কৈ থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকল আমাৰ অসমতো দেখিছেনে, যিসকল ইলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰবিলাক দিছে আমাৰ আছামত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। আমাৰ অসমতে আপোনালোকে এই 4টা চেণ্টাৰ আছে, 5টা চেণ্টাৰ আছে, আপোনালোকে দূৰত যাবলৈ দৰকাৰ নাই। মেইন এক্সামো আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰতে অনুষ্ঠিত হ'ব। বেলেগ হেৰিয়াত যাবলৈ দৰকাৰ নাই। আমাৰ নিজৰ ষ্টেটতে, আমাৰ অসমতে আপোনালোকে এক্সামখিনি দিব পাৰিব। এইখিনিয়ে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। যিসকলে বেংকৰ চাকৰিৰ কাৰণে বহুতো ৰখি থাকে, প্ৰিপেৰেশ্যন কৰি থাকে বহুত ভালকৈ, তেওঁলোকলৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিওঁ। যিসকলেতো গম পাইছে যোৱাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ল। এতিয়াও বহুত কেণ্ডিডেট আছে, বহুতো মানুহ আছে, বহুত সংখ্যক ব্যক্তি এতিয়াও গম নাপায়। আপোনালোকৰ ভিডিঅ'টো অকণমান যদি শ্বেয়াৰ কৰি দিয়ে তেওঁলোকৰ সুবিধা হোৱাকৈ। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে অফিচিয়েলি জাৰি হোৱা গোটেই PDF টো দি থ'ম। তাৰ পৰা গৈ আপোনালোকে নিজে ভালদৰে পঢ়ি চাই ল'বগৈ পাৰিব। আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।